আপুনি ভালটো চাব নে বেয়া সেয়া দৃষ্টিৰ ওপৰত নিৰ্ভৰশীল। সমগ্ৰ দিশটো নিৰ্ভৰ কৰে যে মানুহে অসমক কেনেকৈ চাব। অসমৰ আমি ভাল কথা কম না আমি অসমৰ বেয়া কথা কম। অধ্যক্ষ মহোদয়, এইটো মানুহৰ টেষ্টৰ ওপৰত নিৰ্ভৰ কৰে। অসমীয়াত এষাৰ কথা আছে, ভালে পায় ভালক, জাবৰে পায় খালক। এই কথাটোকে বুধবাৰে সদনত বাজেট বিতৰ্কত অংশ লৈ বাৰে বাৰে বুজোৱাৰ চেষ্টা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এফালে যদি মুখ্যমন্ত্ৰীয়ে সদনৰ ভিতৰত থকা অখিল গগৈক টাৰ্গেট কৰি লৈছে, আনফালে অখিল গগৈলৈ এৰা শৰডালেৰেই বাহিৰৰ বাওঁপন্থীকো লক্ষ্য কৰি লৈছে। মুখ্যমন্ত্ৰীয়ে আকৌ কৈছে, অসমত কি নহল বুলি ক'বলৈ ভাল, কিন্তু গৌৰৱী অসমীয়াই ক'ব বিচাৰে ভাল কামবোৰৰ কথাহে। ইয়াতে বহি অসমৰ কি হোৱা নাই মই 3টা দিন ক'ব পাৰোঁ। কি হোৱা নাই, বহুত হোৱা নাই। কিন্তু অধ্যক্ষ মহোদয়, এজন গৌৰৱী অসমীয়া হিচাপে মই প্ৰিফাৰ কৰিম যে অসমৰ কি হৈছে সেই কথাখিনি কোৱাৰ বাবে। আকৌ মুখ্যমন্ত্ৰীয়ে কৈছে, সকলোতে ঋণাত্মক বিচৰাটো ব্যক্তিৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে। ঋণাত্মক বিচাৰি ফুৰাটো একাংশৰ অভ্যাস। ই মানুহৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে। অধ্যক্ষ মহোদয়, এজন মানুহৰ অধ্যক্ষ মহোদয় তেখেতে কয়ে, তেওঁ ৰাতি ফেচবুকতে দি দিছে যে এনেকে কৈ থাকিম বুলি। গতিকে এইটো তেওঁৰ এটা পাৰ্ট অফ হেবিট। অধ্যক্ষ মহোদয়, কিছুমান মানুহৰ হেবিট আপুনি চিধা কৰিব নোৱাৰে। মাজে মাজে মুখ্যমন্ত্ৰীৰ ভাষণত বাধা দিবলৈ চেষ্টা কৰা অখিল গগৈক উদ্দেশ্যি পুনৰ মুখ্যমন্ত্ৰীয়ে ক'লে, 2জন বিধায়কৰ পৰা প্ৰথমে সংখ্যা বঢ়াই নিজকে প্ৰমাণ কৰক অখিল গগৈয়ে। মুখ্যমন্ত্ৰীয়ে লগতে কৈছে, ধেমালিৰ সীমাতেই থাকক অখিল গগৈ। মই 102জন মানুহৰ নেতা, গতিকে মইতো টাইম পামেই। এইটো গণতন্ত্ৰ। গতিকে অধ্যক্ষ মহোদয়, কাৰোবাৰ লগত নিজক তুলনা কৰাৰ পৰিৱৰ্তে নিজক তুলনা কৰাৰ আগতে মানুহে যোগ্যতা আহৰণ কৰি ল'ব লাগিব। সেইখিনিৰ কাৰণে মইতো কোনো বেয়া নাপাওঁ। সেইকাৰণে অধ্যক্ষ মহোদয় মাজে মাজে খোৰাক দি থাকিব, নহ'লে ডাল হৈ যাব। গতিকে মাজে মাজে খোৰাক লৈ থাকিব, তাত মোৰ কোনো আপত্তি নাই। খোৰাক চলি থাকিব। খালি অধ্যক্ষ মহোদয় লাইনৰ বাহিৰত গ'লে আসন আপুনি। হয়তো ধেমালিৰ সীমা চেৰালে কথাটো চিৰিয়াছ হ'ল। দিনটোৰ বাবে সদনৰ পৰা বহিষ্কাৰ হ'ল অখিল গগৈ। তেওঁ ভাৰতৰ সকলো ৰাজ্যতে পভাৰ্টি পজিশন ভাল হোৱা নাই। মুখ্যমন্ত্ৰীয়ে কৈ আছিল মাল্টি ডাইমেনশ্যন পভাৰ্টি ইণ্ডেক্সৰ কথা। নীতি আয়োগৰ MPIত 32.67ৰ পৰা অসমত দৰিদ্ৰ লোকৰ সংখ্যা 14.47লৈ নামিছে। অসমৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি, দৰিদ্ৰতা 2015 চনত যেতিয়া নীতি আয়োগে বা তেতিয়াৰ প্লেনিং কমিশ্যনে প্ৰথম ডেটা দিছিলে, অসমৰ দৰিদ্ৰতা মাল্টি ডাইমেনশ্যনেল পভাৰ্টি কৈছিলে 32.67%। তাৰমানে আমি যদি 100জন ব্যক্তি আছো, তাৰ 33জন ব্যক্তি দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰে। অধ্যক্ষ মহোদয়, আজি অসমৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি হৈছে 14.47। অৰুণোদয়ৰ দৰে আঁচনিয়ে অসমত হ্ৰাস কৰিছে দৰিদ্ৰতা। 2015ৰ তুলনাত এতিয়া বহু ভাল স্থিতিত অসম। 32.67ৰ পৰা ইট হেজ ৰিডিউচ টু 14%। আৰু আজি হয়তো নীতি আয়োগৰ নতুন যদি সমীক্ষা ওলাই, উইল বি ছিংগল ডিজিট, মই নিশ্চিত। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ডিৰেক্ট কেছ বেনিফিট ট্ৰান্সফাৰ, অৰ্থাৎ দুখীয়া লোকসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে টকা জমা দিয়া। অধ্যক্ষ মহোদয়, এই গোটেই আঁচনিবিলাকৰ ভিতৰত মোৰ ষ্টাডি নহয়, একাডেমিক কেইবাখনো পেপাৰ্ছ ওলাইছে যে অৰুণোদয়ে আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে অসমত দৰিদ্ৰতা সীমাৰেখা হ্ৰাস কৰাৰ। অখিল গগৈয়ে এই সময়টি কৰা হুলস্থুলৰ বাবে শেষত গগৈক বাহিৰ কৰি দিয়া হ'ল সদনৰ পৰা। অধ্যক্ষ মহোদয়,
মেটাৰ্নেল মৰ্টেলিটি আজি আমি স্যার মেটাৰ্নেল এটা কথা মৰ্টেলিটি সুধিব খুজিছো মাল্টি ডাইমেনশ্যনেল প্ৰপাৰ্টি ইণ্ডেক্সত অসম ভাৰতৰ কেই নম্বৰত আছে অধ্যক্ষ মহোদয় নম্বৰৰ প্ৰতিযোগিতা কৰিবৰ কাৰণে 6 মই নম্বৰ মহাৰাষ্ট্ৰ অধ্যক্ষ আটাইতকৈ বেয়া পজিশ্যনৰ ভিতৰত বিহাৰ 1 নম্বৰ অসম 6 নম্বৰ অধ্যক্ষ মহোদয় 6 নম্বৰত হোৱাটো কিমান ডাঙৰ ভাগ্যৰ কথা অধ্যক্ষ মহোদয় 6 আমি নম্বৰত হোৱাটো দুখীয়াৰ ভিতৰত 6 নম্বৰ ইণ্ডিয়াৰ ভিতৰত গোটেই ভাৰতবৰ্ষৰ দুখীয়াৰ ভিতৰত 6 নম্বৰ অধ্যক্ষ মহোদয় আমি দুখীয়া অধ্যক্ষ মহোদয় আলফা বানপানী ট্ৰাইবেল মুভমেণ্ট আৰু এই গোটেই পৰিৱেশৰ মাজত ভাৰতৰ ভিতৰত যদি স্থলৰ পৰা 6 নম্বৰ হৈছো সাফল্য নহয় জানো হয় পিছত আপুনি চাব অধ্যক্ষ বিহাৰ মহোদয় মেঘালয় ঝাৰখণ্ড উত্তৰ প্ৰদেশ অধ্যক্ষ মধ্যপ্ৰদেশৰ মহোদয় পাছতে অসম আটাইতকৈ দুখীয়া ৰাজ্য অধ্যক্ষ মহোদয় গোটেই ভাৰতবৰ্ষৰ ভিতৰত 6 নম্বৰ দুখীয়া ৰাজ্য অসম অধ্যক্ষ 6 মহোদয় নম্বৰ দুখীয়া ৰাজ্য নীতি চাওক, আয়োগৰ মতে অধ্যক্ষ 6 মহোদয় নম্বৰ দুখীয়া ৰাজ্য অধ্যক্ষ মহোদয় মই আগতে কৈছো যে ধেমালি কৰি থাকালৈকে ঠিক আছে চিৰিয়াছ কথাৰ পিছত অধ্যক্ষ মহোদয় আৰু বাহিৰলৈ ওলাই আহি যুদ্ধ জয় কৰা যোদ্ধাৰ দৰে হাস্যবদনে অখিল গগৈয়ে ক'লে মোক খেদাই বাঢ়ি কৰি দিলে আজি মোক সদনৰ পৰা গোটেই দিনটোৰ কাৰণে বহিষ্কাৰ কৰিছে অধ্যক্ষ ডাঙৰীয়াই কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছিলে যে অসম এনেকুৱা ভাল ৰাজ্য হৈ গৈছে যে আমি অৰুণোদয় দি দিয়াৰ কাৰণে অসমৰ মানে প্ৰভাৰ্টি ৰেট মাল্টি ডাইমেনশ্যনেল প্ৰভাৰ্টি ৰেট আগৰ যিটো 36% আছিলে সেইটো 14%লৈ কমি গৈছে মই তেতিয়া ক'লোঁ যে নীতি আয়োগে দেখুৱাইছে যে আজিৰ দিনটোত মাল্টি ডাইমেনশ্যনেল প্ৰভাৰ্টি ইণ্ডেক্সত অসম ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দুখীয়া 6 নম্বৰ ৰাজ্য ভিডিঅ' জাৰ্নেলিষ্ট পুলকেশ যতীন আৰু পংকজৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ